যোৱা সময়ছোৱাত বিভিন্ন ৰাজ্যৰ লগত থকা অসমৰ সীমান্তত প্ৰতিবেশী ৰাজ্যৰ প্ৰশাসন আৰু সাধাৰণ নাগৰিকৰ আগ্ৰাসন হৈ আছে আৰু বিশেষকৈ যেহেতু আমাৰ সীমান্ত অঞ্চলসমূহত সংৰক্ষিত বনাঞ্চল আছে এই বনাঞ্চলসমূহতো আগ্ৰাসন হোৱা দেখা গৈছে বিশেষকৈ কাছাৰৰ ধলাই সমষ্টিটো অসমৰ বৰ্তমানৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ সমষ্টি এই সমষ্টিটো দেখা গ'ল যে যিসমূহ ৰিজাৰ্ভ ফৰেষ্ট আছে আৰু ৰিজাৰ্ভৰ ভিতৰত থকা ফৰেষ্ট ভিলেজ এই ভিলেজ অঞ্চলতো মিজোৰাম আৰক্ষীয়ে যোৱা সময়ছোৱাত বাহৰ কেম্প পাতিছে আৰু তেখেতসকলে যি সীমা আছিল পূৰ্বৰ পৰা যিটো পূৰ্ব নিৰ্ধাৰিত সীমা এই সীমাৰ পৰা ৩ কিলোমিটাৰ তললৈকে নামি আহিছে অসমৰ নিজৰ সীমান্ত অঞ্চলৰ পৰা আৰু তেওঁলোকৰ আৰক্ষী পোষ্ট তাত ইতিমধ্যে স্থাপন কৰিছে আৰু এই ঘটনা যোৱা অক্টোবৰ মাহত বিশেষকৈ হ'ল অক্টোবৰ মাহৰ 16 তাৰিখৰ দিনা এখন আমাৰ অসম চৰকাৰৰ স্কুল তাত বোমাৰে উৰুৱাই দিয়া হ'ল আৰু তেওঁলোকে আনকি বেৰিকেডো দিলে মিজো পুলিচ আহি লাইলাপুৰ অঞ্চলত বেৰিকেড দিয়াৰ লগতে প্ৰায় 20 ঘৰমান মানুহৰ ঘৰ সম্পত্তি ক্ষতিগ্ৰস্ত কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত যোৱা 6-7 তাৰিখৰ নিশা 6 তাৰিখৰ নিশা অন্য স্কুলো তেনেকৈ আপাৰ পাইমন নামৰ এখন স্কুল এই স্কুলখনৰো 3টাকৈ বোমা দি 3টাকৈ শ্ৰেণীকোঠা সম্পূৰ্ণ ক্ষতিগ্ৰস্ত কৰিলে তাৰ লগতে সেই অঞ্চলত থকা বিভিন্ন বাসিন্দাসমূহক যিসকলে যোৱা সময়ছোৱাত তাত বসবাস কৰি আহিছে তেখেতসকলক ভাবুকি দিছে আৰু ভাবুকি দিয়াৰ লগতে তেওঁলোকক যি চেউৰাতল গাঁও পঞ্চায়ত আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডত এই ঘটনা ঘটি আছে তেওঁলোকক ঘৰ এৰি যাবলৈ ভাবুকি দি আছে এতিয়া দেখা গ'ল সেই অঞ্চলতো 3 কিলোমিটাৰ তলত অসম পুলিচে চেক গেট স্থাপন কৰিছে আৰু পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰক বোধ কৰোঁ অসম চৰকাৰৰ ফালৰ পৰা অৱগত কৰিছিল আৰু অসম চৰকাৰক পৰামৰ্শ দিলে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিব লাগে আমি যিকেইটা অঞ্চলত গ'লোঁ দেখিলোঁ আমাৰ যিসমূহ অঞ্চল ইতিমধ্যে মিজোৰামে অতিক্ৰমণ কৰিছে আৰু আমি পিছুৱাই আহিলোঁ সেই অঞ্চলতহে কেন্দ্ৰীয় অসামৰিক বাহিনীক নিয়োগ কৰা হৈছে আমাৰ চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি বাৰম্বাৰ অসম ৰাজ্যক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো মিজোৰামৰ অনুৰূপ ধৰণৰ ঘটনা কামৰূপ জিলাৰ লাংপিত হৈ আছে এই ক্ষেত্ৰত মই ইতিমধ্যে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰতো গোচৰ দিছোঁ যে আমাৰ এজন নিৰীহ ব্যক্তিক মিজোৰাম আৰক্ষীয়ে হত্যা কৰিছে তেওঁলোকৰ কাষ্টডিয়েল ডেথ হৈছে সেই গতিকে ইয়াৰ তদন্ত হ'ব লাগে বৰ্তমানৰ যেহেতু অসমৰ বিত্তমন্ত্ৰীজনে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স উত্তৰ পূৰ্বাঞ্চলৰ যিটো কেওখন চৰকাৰৰ মাজত এটা সমন্বয় কৰাৰ ৰাজনৈতিক প্লেটফৰ্ম তাৰ তেখেত আহ্বায়ক তেখেতৰো এটা দায়িত্ব আছিল যে এই গোটেই পৰিস্থিতিটোৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যক একত্ৰিত কৰি এটা আলোচনাৰ ব্যৱস্থা কৰা কিন্তু তেখেতে বিভিন্ন বিষয়ত মন্তব্য দি আছে অসমৰ এই তেওঁলোকৰ এজেণ্ডা অনুসৰি থকা জাতি মাটি ৰক্ষাৰ যি আজি ভাবুকিৰ সন্মুখীন হৈছে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ বাবে তেখেতে এটাও মন্তব্য দিয়া নাই যিটো অতি দুৰ্ভাগ্যজনক আমি অসম চৰকাৰক তেখেতসকলে কি কৰিব বিচাৰে অসমৰ এই চুবুৰীয়া ৰাজ্যৰ লগত প্ৰশাসনৰ সহযোগত যি বৰ্তমান এটা অসমৰ মাটি আগ্ৰাসন কৰাৰ ব্যৱস্থা হৈ আছে তাৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব এই ক্ষেত্ৰত অনতিপলমে স্থিতি স্পষ্ট কৰিবলৈ অসম চৰকাৰক লগতে নেডাৰ আহ্বায়কক দাবী জনাইছোঁ আমাৰ অসম চৰকাৰৰ প্ৰতি পুনৰবাৰ অনুৰোধ ত্ৰিপাক্ষিক বৈঠক কৰি হ'লেও বিভিন্ন ৰাজ্য অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি এই সমস্যাটোৰ এটা সুসমাধান উলিয়াওক এই সন্দৰ্ভত মই ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক যোৱা সময়ছোৱাত অৱগত কৰিছিলোঁ ঠিক তেনেকৈ
কেন্দ্ৰীয় গৃহমন্ত্ৰীকো মই পত্ৰযোগে অৱগত কৰিছোঁ। 2018 চনত মানে অসম চৰকাৰৰ ACS আৰু অন্যান্য যিবিলাক এলাইড ছাৰ্ভিচ আছে তাৰ বাবে প্ৰিলিমিনাৰী পৰীক্ষা ঘোষণা কৰা হৈছিল। এই প্ৰিলিমিনাৰী পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যন দিয়া হয় আৰু তাৰপিছত 1:12 এই ৰেচিঅ' মেইনটেইন কৰি পেলাই মেইনছত বহিবলৈ ব্যৱস্থা কৰা হয়। কিন্তু এনচাৰ কি প্ৰকাশ নকৰাকৈ এবাৰ ৰিজাল্ট পাব্লিছ কৰি দিছিলে আৰু ৰিজাল্ট পাব্লিছ কৰি দিয়াৰ পিছত তেওঁলোকে 3,132 জনক তেওঁলোকে প্ৰকৃততে পৰীক্ষাত বহিবলৈ দিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে 4,074 জনক তেওঁলোকে পৰীক্ষাত বহিবলৈ সুযোগ দিলে আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ কোৰ্টত কেছ হ'ল। কেছৰ এফিডেভিটত তেওঁলোকে এখন এফিডেভিটত ক'লে যে 21 জন যিসকলে কেছ দিছিল তাৰ ভিতৰত 9 qualified for mains as per APSC এফিডেভিট আৰু 12 জন নন কোৱালিফাইং। কিন্তু এই 12 জনৰ যি নামো উল্লেখ কৰিলে নন কোৱালিফাইং তেওঁলোকৰ আকৌ 3 জনক পুনৰবাৰ তেওঁলোকে মেইনছত বহাৰো সুযোগ দিলে আৰু যিটো অৰেল হয় মেইনছ পাছ কৰাৰ পিছত তাতো বহাৰ সুযোগ দিলে। যিহেতু যিসকলে প্ৰিলিমিনাৰীতে অযোগ্য হৈছিল অযোগ্যসকলক মেইনছত বহিব দিয়া হ'ল, ভাইভাত বহিব দিয়া হ'ল, তাৰ অৰ্থ হ'ল কোনো যোগ্যৰ লগত অযোগ্যসকলক একেহাৰিতে বহাইছে আৰু সেইসকল কোন সেইসকলৰ নাম কোৱা নাই। ইয়াৰ অৰ্থটো হ'ল যে মেধাৰ ভিত্তিত যিটো চইচ হ'ব লাগিছিলে অসামৰিক সেৱাৰ বাবে মেধাৰ পৰিৱৰ্তে অন্য কিবা যোগ্যতাৰ ভিত্তিতহে SCSৰ বাবে অসম চৰকাৰে প্ৰাৰ্থী বাছনি কৰিবলৈ আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত তদন্ত কৰি যাতে কোনো অযোগ্য প্ৰাৰ্থী নিৰ্বাচিত নহয়, অসমৰ যিসকল মেধাসম্পন্ন যুৱক যুৱতী তেওঁলোকে যাতে যোগ্যতাৰ ভিত্তিত অসামৰিক সেৱাত চাকৰি কৰা সুযোগ পায় সেই কথা মই মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। ব্লুম নামৰ সংস্থাটোও এই অসম আৰক্ষীৰ SI পৰীক্ষাৰ লগত কিবা এটা প্ৰকাৰে জড়িত হৈ আছিল। এতিয়া তদন্তৰ গতি কোন দিশত লৈ গৈছে আমি নাজানো। ব্লুমৰ যিসকল স্বত্বাধিকাৰ তেখেতসকলক কিন্তু আৰক্ষীয়ে সোধপোছ কৰা বুলি মইতো নিজে CIDত সোধা নাই। আপোনালোকে নিশ্চয় আপোনালোকৰ ক্ৰাইম ৰিপৰ্টাৰ থাকে, আপোনালোকে CID অফিচত খবৰ লয় কোন দিশত গৈছে। আপোনালোকৰ মুখৰ পৰা মই গম পোৱা নাই যে ব্লুমৰ স্বত্বাধিকাৰ বা ব্লুমৰ কাৰোবাক কুৱেশ্যন কৰিছে। সেই গতিকে এইটো যে এটা পক্ষপাতদুষ্ট কাৰোবাক বচাবলৈ CIDয়ে তদন্ত কৰি আছে এইটো মই আজি আপোনালোকৰ আগত দাবী কৰিছোঁ আৰু সেই গতিকে মই পুনৰবাৰ দোহাৰিব বিচাৰোঁ গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ যোগেদি এই ঘটনাৰ তদন্ত কৰক। কলাক্ষেত্ৰতো এটা যিটো জাগাত কৈছে সেইটোতো অডিটৰিয়াম, সেইটোতো মোৰ বোধেৰে পাকিস্তান এম্বেচিয়ে যদি তাত কিবা সিহঁতৰ কিবা শ্ব'কেচিং কৰিব বিচাৰে পাকিস্তানৰ কালচাৰ অসম চৰকাৰেতো দিবলৈ বাধ্য। সেইটো কোনো ডাঙৰ কথা নহয়। এইটোতো তেওঁ মিউজিয়ামটো ভাড়া লোৱা কথাই কি কয় অডিটৰিয়ামটো ভাড়া লোৱা কথাই কৈছে। ইমান ডাঙৰ অডিটৰিয়ামটো 20,000 টকা বা 1 লাখ টকা যদি কোনোবাই দিব বিচাৰে তাততো নামী বেদামী ভুৱা যিকোনো সংগঠনে খালী থাকিলে সেইটো ল'ব পাৰিব। তাক লৈ ইমান হৈচৈ কিয় কৰিব লাগে? এইটোতো এটা ইনকাম জেনেৰেটিং ইউনিট অফ দি শংকৰদেৱ কলাক্ষেত্ৰ। সেইটোক লৈ পেলাই আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে এটা ইছ্যু বনাইছে। কাৰণ কলাক্ষেত্ৰত 2টা অডিটৰিয়াম আছে। আমি কেতিয়াবা নিজেই সৰুটোতো ভাড়া লওঁ, ডাঙৰটোতো ভাড়া লওঁ আৰু যদি তেওঁলোকৰ এভেইলেবিলিটি থাকে মই ভাবোঁ যে আমেৰিকান দূতাবাস, পাকিস্তান দূতাবাস, বাংলাদেশ দূতাবাস যিকোনোৱে তাত অংশগ্ৰহণ কৰি তেওঁলোকৰ কি ক'ব লগা আছে ক'ব পাৰিব। এই ক্ষেত্ৰত বাধা দিয়াটো কোনো প্ৰশ্নই নাই।